নমস্কাৰ, মোৰ নাম মনীষা চুলতানা পাৰভিন। মই সপ্তম শ্ৰেণীৰ ছাত্ৰী। আজি ২৬ জানুৱাৰী উপলক্ষে কিছু কথা ক'ব বিচাৰিছোঁ। মাননীয় আজি সভাৰ সন্মানীয় সভাপতি মহোদয়, প্ৰধান শিক্ষক মহোদয় আৰু মোৰ শিক্ষাগুৰুসকল, লগতে ডাঙৰ দাদা ভণ্টিসকল আৰু মোৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মোৰ ফালৰ পৰা 76তম গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই পবিত্ৰ দিনত ভাষণ দিয়াৰ সুবিধাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যে ২৬ জানুৱাৰী ১৯৫০ চনৰ পৰা আজিৰ দিনটোতে প্ৰতি বছৰত সমগ্ৰ ভাৰতবৰ্ষত গণতন্ত্ৰ দিৱস পালন কৰা হয়। আজি মুকলি আকাশত গৌৰৱেৰে নাচি থকা জাতীয় পতাকাৰ ফলত আমি সকলোৱে একত্ৰিত হৈছোঁ 76 সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ। আজিৰ দিনটো আমাৰ দেশৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। গণৰাজ্য মানে দেশৰ জনসাধাৰণে দেশৰ উন্নয়নৰ বাবে নিজৰ ৰাজনৈতিক নেতা নিৰ্বাচন কৰাৰ অধিকাৰ আছে। আমাৰ দেশখন ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈছিল। কিন্তু তেতিয়া আমাৰ দেশৰ নিজা সংবিধান নাছিল। সেয়েহে ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ডক্টৰ বি.আৰ. আম্বেদকাৰৰ নেতৃত্বত আমাৰ দেশৰ সম্পূৰ্ণ সংবিধানখন ৰচনা কৰি উলিয়াইছিল। গতিকে সেই দিনটোক আমি প্ৰতি বছৰে গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ। এই দিনটোত ডক্টৰ বি.আৰ. আম্বেদকাৰ, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু আৰু বহুতো নেতাক স্মৰণ কৰা ঈদ, যিয়ে আমাৰ দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন বলিদান দিছিল। গতিকে আজিৰ দিনটোত আমি সকলোৱে শপত লওঁ যে দেশৰ উন্নয়নৰ বাবে আমি সকলোৱে কঠোৰ পৰিশ্ৰম কৰি দেশৰ নাম উজ্জ্বল কৰিম। জয় হিন্দ। বঢ়িয়া।